উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুৱাই থাই প্ৰতিযোগিতাত তৰাণী মুৱাই থাই ক্লাবৰ খেলুৱৈসকলে উজ্জ্বল সফলতা প্ৰদৰ্শন কৰি গোলাঘাট সীমান্তৱৰ্তী অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনত ক্লাবটোৰ 11জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। তাৰে 10জনে পদক অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে অঞ্জুমণি ঠেঙাল, নিশিতা ঠেঙাল, ছায়ামণি শইকীয়া আৰু অশ্বিনী হাজৰিকাই। আনহাতে ৰূপৰ পদক লাভ কৰে মনোজ ঠেঙাল, স্পন্দন সোণোৱাল, অভিলেখা বৰা আৰু হিৰণ্য গগৈ। ইয়াৰ লগতে মৃগাংক গগৈ আৰু পংখুৰী গগৈয়ে ব্ৰঞ্জক পদক লাভ কৰি ক্লাবটোৰ সফলতাৰ তালিকাখন অধিক সমৃদ্ধ কৰে। উল্লেখ্য যে খেলুৱৈসকলক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰি তোলাত তৰাণী মুৱাই থাই ক্লাবৰ মুখ্য প্ৰশিক্ষক শান্তনু ৰাজখোৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে তেখেতে প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্বও পালন কৰে। খেলুৱৈসকলৰ এই সফলতাত অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী মহলত আনন্দৰ জোৱাৰ উঠিছে আৰু বিভিন্ন সংগঠনে খেলুৱৈসকলৰ লগতে প্ৰশিক্ষক শান্তনু ৰাজখোৱা আৰু কোচ জাজ স্নৌ চুতীয়াক অভিনন্দন জ্ঞাপন কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। ছাৰ, মই পোনপ্ৰথমে আপোনাৰ নিউজ যি সন্থাক স্বাগতম জনাইছোঁ। আজি আমি তৰাণী মুৱাই থাই ক্লাবৰ পৰা 11জন খেলুৱৈয়ে উত্তৰাখণ্ড মালদ্বীপত ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল স্পৰ্ট কমপ্লেক্সত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায় মুৱাই থাই প্ৰতিযোগিতা তাত পাতিবলৈ সক্ষম হৈছিলে। তাত আমাৰ 11জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিলে। 11জন খেলুৱৈয়ে 10জনে মেডেল ল'বলৈ সক্ষম হৈছিলে। ভাৰতবৰ্ষৰ 28খন ৰাজ্যই তাত পাৰ্টিচিপেট কৰিছিলে। যথেষ্ট 1000ৰো অধিক খেলুৱৈৰ মাজত আমাৰ 11জন খেলুৱৈয়ে খেলিবলৈ সক্ষম হৈছিলে। প্ৰায় 4খনো অধিক খেল খেলি তেওঁলোকে ফাইনেল পৰ্যায়ত উপস্থিত হৈ 10জনে 4জন গ'ল্ড মেডেল, 4জন চিলভাৰ আৰু 2জনে ব্ৰঞ্জ মেডেল ল'বলৈ সক্ষম হৈছিলে। আগন্তুক নৱেম্বৰ মাহত গ্ৰীচত ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমাৰ এই তৰাণী মুৱাই থাই ক্লাবৰ পৰা 4জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে। যথেষ্টখিনি কষ্টৰ মাজত লং টাৰ্ণিঙত খাদ্যৰ পৰা ধৰি খেলৰ কিছু আৰ্থিক অভাৱৰ পৰা ইয়াৰ পৰা যি কষ্টই গৈছিলে সেই কষ্টৰ পৰা ধৰি তেওঁলোকে খেলিবলৈ সক্ষম হৈছিলে। তাৰ বহুত ডাঙৰ কথা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন খেল খেলা মানে আমাৰ এই গাঁৱৰ মাজৰ পৰা বহুত কষ্টকৰ। আমি যদিও মুখে ক'বলৈও যদি সহজ হৈ পৰে, কিন্তু তাক কৰি যাবলৈ যথেষ্ট কষ্ট। আমাৰ অসম চৰকাৰক মই এটা অনুৰোধ জনাওঁ, ভাল ভাল খেলুৱৈবিলাক আমাৰ গাঁৱৰ মাজত বহুত খেলিবলৈ সুবিধা পায়ো খেলিব যাব পৰা নাই, তেওঁলোকে ৰৈ গৈছে কিছু আৰ্থিক অৱস্থা দুৰ্বল ক্ষেত্ৰত, খেলৰ সামগ্ৰী দুৰ্বল ক্ষেত্ৰত। আমাৰ গোলাঘাটৰে মই অজন্তা ডাঙৰীয়ানী বাইদেউক মই অনুৰোধ জনাওঁ যে এই খেলুৱৈসকলক অকণমান মন দিয়ক আৰু আমাৰ অসমৰ CM মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যাক আমি মামা বুলি সম্বন্ধ কৰোঁ, সেই মামাকো আমি কওঁ আমাৰ খেলুৱৈসকলক অকণমান সুবিধা কৰি দিয়ক। তেওঁলোকৰ পঢ়াৰ লগতে খেলখনো যাতে আগবাঢ়ি লৈ যাব পাৰে। আৰু এই দিনবিলাক আমাৰ দিনবিলাক এতিয়া খুব স্মাৰ্ট যুগ, খুব ফাৰ্ষ্ট পজিশ্যন আমি যেতিয়া ৰাখিব নোৱাৰোঁ, তেতিয়া আমি কিছুমান বস্তুলৈ সুবিধা পোৱা ব্যৰ্থ হৈ যাওঁ। আৰু যথেষ্ট আমি এই কেইবাটাও বছৰ অগ্ৰগতি দেখুৱাই আছোঁ আৰু আমাক নহয় এই খেলুৱৈসকলক তেওঁলোকক খেলিবলৈ সুবিধা কৰি দিয়ক। আৰু ৰাইজক আমি এইটোৱে কওঁ, আমাৰ খেলুৱৈসকলৰ নতুন প্ৰজন্মবিলাক কোন দিশে গৈ আছে, কোন ৰাস্তাই গৈ আছে, এইবিলাক আমাক চকু দিবলৈ হ'ল আৰু আমি সজাগ হ'বলৈ হ'ল। ধন্যবাদ জনাওঁ মই এইখিনিতে কৰি। আজি আপোনালোকে কি কাৰ্যসূচী ৰূপায়ণ কৰিলে ইয়াতে আমাৰ গাঁৱৰ ৰাইজৰ সহযোগত আমাৰ সম্বৰ্ধনা অনুষ্ঠান এটা হ'ল। আমাৰ বিশেষ ভাল ভাল গণ্যমান্য ব্যক্তি
আৰু আমাৰ টৰানি মইঠাই ক্লাবৰ সভাপতি ডাঙৰীয়া, সম্পাদক ডাঙৰীয়া, তথাপিও মেৰাপানীৰ কিছু গণ্যমান্য ব্যক্তি আমাৰ গাঁও কাষৰীয়া অঞ্চলৰ, তেওঁলোকে আমাক শুভেচ্ছা দিছে। তেওঁলোকে আগন্তুক খেলবিলাকৰ ভালদৰে প্ৰদৰ্শন কৰি যাবলৈ যথেষ্ট সহায় সহযোগিতা জনাইছে। আৰু বাকী যি আগন্তুক আহি থকা গ্ৰীষ্মৰ খেলখনকো ভালদৰে প্ৰতিনিধিত্ব কৰিবলৈ আমাক বহুত উৎসাহ গৰিমা যোগাইছে। আমি তেওঁলোককো আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। যথেষ্ট মোৰ লগত ফটিক গগৈ ডাঙৰীয়াও টিম মেনেজাৰ হৈ পিনি আমাৰ টৰানি ক্লাবৰ পৰা যথেষ্ট মোক সহায় কৰিছিলে। আমাৰ জাষ্টেনো চুতীয়া আছিলে কোচ হিচাপে, তেওঁ যথেষ্ট সহায় কৰিছে। কোচৰ দায়িত্ব যিমানখিনি পালন কৰিব তাতকৈ অধিক কৰিছে। মই তেওঁলোককো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আমাৰ গাঁৱৰ ৰাইজৰ গণ্যমান্য ব্যক্তি তথা ক্লাবৰ সভাপতি সম্পাদককে ধৰি সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু হয়, সেই ক্ষেত্ৰত ক'বলগীয়া আমাৰ অঞ্জুমণি ঠেঙাল, তেওঁ গ'ল্ড মেডেল পাই সক্ষম হৈছে। আৰু নিশিতা ঠেঙাল, তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। আমাৰ ছায়ামণি শইকীয়া আৰু অসীম হাজৰিকা, এই 4জন খেলুৱৈয়ে গ্ৰীচত খেল খেলিবলৈ সুবিধা লাভ কৰিছে। যথেষ্ট এখন ডাঙৰ খেল। ভাৰতক প্ৰতিনিধিত্ব চৰকাৰে বা খেল বিভাগে কিবা সহায় সহযোগিতা কৰিবনে? বিশেষকৈ চৰকাৰে বৰ্তমানলৈকে আমাক সহায় সহযোগিতা কৰা নাই। আমি ভাবোঁ এইবাৰ আমাক সহায় সহযোগিতা কৰিব। আমি আগন্তুক 2025 চনত আমি CM ডাঙৰীয়াক আমাৰ ফালৰ পৰা লেটাৰ পঠিয়াইছিলোঁ। তেওঁ আমাক আশ্বাস দিছিলে যে আমি এবাৰ খেল খেলিবৰ কাৰণে তেওঁলোকক সুবিধা কৰি দিম বুলি যথেষ্ট আশ্বাস দি থৈ গৈছিলে। সেই আমি আশ্বাসত আমি এতিয়াও অপেক্ষাত আছোঁ। আমি ভাবোঁ তেওঁ এই নিউজটো পাই আমাক সেইখিনি সুবিধা কৰি আমাক খবৰ ৰাখে, আমাক খেলুৱৈসকলে আগুৱাই নিয়ে। পঢ়া ক্ষেত্ৰৰ লগতে আমাৰ চায়েই হওক, আমাৰ খেলো ইণ্ডিয়া হওক, সেই সুবিধাখিনি আমাক কৰি দিব পাৰে বুলি আমি বিচাৰোঁ।